আৰু কোনে কোনে মোক ভাল পায় ক'বচোন বাৰু ভাল নাপালেও ক'ব ভাল পালেও ক'ব একো নাই সকলোৱে যে মোক ভাল পাব লাগিব তাতো কোনো কথা নাই হয় নাই কাৰোবাৰ কাৰণে মই ভাল কাৰোবাৰ কাৰণে মই বেয়া কিন্তু লাগিলে মোক জানকে বা নাজানক এনেই শুনিমচোন কিমানে মোক ভাল পায় কিমানে কিন্তু মিছা কথা নক'ব দেই মিছা কথা ক'লে ঠেং চুটি হয় বুলি যে কয় আগতে আমাৰ আকৌ আপাৰ আচামৰ ফালে এটা কথা আছে মা কচম শিৱদৌলৰ শপত খাই কৈছোঁ সঁচাকৈ মোৰ এনে ৰাতি মনত পৰিছে মা কচম শিৱদৌলৰ শপত খাই কৈছোঁ বুলি এনেকুৱা কথা এটা শুনিবলৈ নোপোৱা হ'লোঁ আৰু সেইকাৰণে মই শুনাই দিছোঁ আপাৰ আচামৰ ডাইলগ এটা মই যে এই ডেইলি ব্লগবোৰ দিওঁ এই ডেইলি ব্লগত একো লাভ নহয় তথাপিও মই যেতিয়া পেজটো খুলিছিলোঁ এই ডেইলি ব্লগৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ সেইটো কাৰণে এই বস্তুটো এৰি দিব পৰা নাই মানে গুড মৰ্ণিং মোৰ নাম সোণালী বৰুৱা নেওগ আমাৰ ঘৰ তেজপুৰত কোনে কোনে ডেইলি ব্লগবোৰ চাই ভাল পাই চাবচোন আগতে মানুহে খুব ডেইলি ব্লগ দিছিলে ডেইলি ব্লগ বুলি ক'লে ডেইলি দিনটোত কি কৰোঁ গম পাইছেনে তাত মই যিমান পাৰোঁ দেখাওঁ আগতে মই বহুত দীঘলকৈ দিছিলোঁ গম পাইছেনে মানে ভাবক না 24 ঘণ্টা টাইমটোত কিমান ভিডিঅ' বনাব পাৰোঁ ন তাকে কাটি একদম 19 মিনিটলৈকে ভিডিঅ' মই দিছোঁ মানে তাৰপিছত বহুতে কয় ইমান দীঘল হৈছে সঁচাকৈ কাটি লাহেকৈ কিছুমানে কয় ছুটি হ'লেও কয় ইমান ছুটি নকৰিব না দীঘলকৈ কৰিবচোন দীঘলকৈ কৰিব মুঠতে চবৰে সুখবোৰ বেলেগ বেলেগ এতিয়া চবকে পূৰা কৰিব নোৱাৰোঁ সেইকাৰণে মই মোৰ য'ত সুখ পাওঁ মই মোৰটো কথা ভাবিব লাগিব ন সেইকাৰণে কৰোঁগৈ আৰু আজি এটা কথা কওঁ দেই আমাৰ আৰিয়া যিদিনাখন জন্ম হৈছিলে মইতো গম পালোঁৱেই বাৰু এনাষ্টিচিয়া দিছিলে যদিও মানে মই গম পাই আছোঁ মানে কিবাকিবি গম পাই আছোঁ খেচকৈ কাটি আছে বুলি দেই কিন্তু বিষ চিকটো নহয় আৰু ভৰিকেইটা লৰাবলৈ চাইছোঁ লৰাবতো নোৱাৰি একদম বৰফৰ দৰে একদম টান হৈ গ'ল আৰু তথাপিও মানে মই আৰু দেখি আছোঁ দেই এই পোহৰত মানে অকণমান কিবা দেখিছোঁ তথাপিও মই চকুটো মুদি দিছোঁ ভয় লাগি যাব বুলি মানে বেহুচ হৈ যাম নি এফালে মোৰ মূৰৰ বিষ হৈছে বোলে সেইটো অপাৰেশ্যন কৰি থকা টাইমত মূৰৰ বিষ হ'লে দিগদাৰ বুলি কৈছে মানে কিছুমান মানুহ মানে একেবাৰে বেহুচ হৈ যায় সেইকাৰণে মানে মাজে মাজে কথা কৈ থাকে হা তাৰপিছত মই মানে মোৰ মূৰটো বেলেগ বিষাইছে যিজনে মোক এনাষ্টিচিয়া দিছিলে তেওঁ ধেমাজি আছিলে দেই তেওঁ মানে মোক সুধি আছে আপোনাৰ কিবা হৈছে নি মই বোলো মোৰ মূৰটো খুব বিষাইছে কিয় বিষাইছে আপুনি সেইবোৰ ইমান গুৰুত্ব নিদিব মানে ডক্টৰজনে মানে বহুত লগ দিছে আৰু দেই মই বোলো তাৰপিছত কথা পাতি যেতিয়া একদম মানে লাষ্টত ধাচকৈ উলিয়াই দিছে নহয় তাৰপিছত আৰু মোক ডক্টৰে কৈছে দেই ডক্টৰ আপোনাৰ কি আছিলে ডক্টৰজনৰ নাম কি আছিলে কি চেতিয়া দিগন্ত চেতিয়া তাৰপিছত কৈছে আৰু তোমাৰ দৰে ছোৱালী এজনী আহিছে সেই বুলি ক'লে আৰু তাৰপিছত আৰু দেউতাকক মাতিছে নহয় নাৰ্ছে যেতিয়া আমাৰ এৰিয়া আহোঁতেই ন চকুটো এনেকৈ কৰি আহিছে বোলে এটা চকু এনেকৈ কৰি আহিছে মানে কৈছে আৰু মানে আহিছে আৰু এতিয়া পাবি মচলা মানে সঁচাকৈ এতিয়া দিয়েও নহয় আমাক মজাটো মাজে মাজে তাৰপিছত দেউতাক মানে ইমান এক্সাইটেড হৈ আছে আৰিয়াক চালে মেলিলে নাৰ্ছে দেখুৱালে চালে মেলিলে গুচি গ'ল তাৰপিছত বোলে পাহৰি থাকিলে নহয় এতিয়া ল'ৰাই নে ছোৱালী বোলে সুধিব পাহৰি থাকিলে বোলে তাৰপিছত আৰু আকৌ আহি সুধিছে আৰু কওকচোন বোলে ল'ৰা নে ছোৱালী বোলে নুসুধিলোঁ নহয় এইয়া ছোৱালী চাওক দেখাই দিছে আৰু দেই আজিকালি আকৌ হস্পিটেলত ল'ৰা ছোৱালীবোৰ খুব চেঞ্জ হয় নহয় তাৰপিছত ভগৱানৰ কৃপাত আৰিয়া ধুনীয়াকৈ জন্ম হ'ল আৰু তাৰপিছত মই বোলো এতিয়া মাহঁতেতো ছোৱালী হোৱাৰ কাৰণে বিৰাটেই ভাল পাইছে মই মানে মোৰ মানুহজনৰ কথাটো মই বুজিব পৰা নাই এতিয়া তেওঁক মানে মোৰ এনেকুৱা লাগে ল'ৰা বিচাৰিছিলে এটা কথা সদায় কওঁ আপোনালোকক যেতিয়া কোনোবা প্ৰেগনেণ্ট হৈ থাকে নহয় কেতিয়াও নাভাবিব মোক ল'ৰা এটা দিয়ক বা মোক ছোৱালী এজনী দিয়ক এজনী মাকে এটা ল'ৰা জন্ম দিব পাৰিলেও বহুত ভাল ছোৱালী জন্ম দিব পাৰিলেও ভাল মই যদি নিজে মাইকী হৈ মই যদি নিজৰ ছোৱালীজনী জন্ম হ'লে ভাল নাপাওঁ তেনেহ'লে মই কিহৰ মাকো হয়নে নহয় সেই কথাটো নক'ব যেতিয়া আপুনি নিজে মনত ভাবিব নহয় মোক ল'ৰা এটা দিয়ক যেতিয়া ছোৱালীজনী হ'ব আপোনাৰ মনটো বেয়া লাগিব সেইটো কথা নহয় সেইটো কাম কেতিয়াও নকৰিব ভগৱানে আপোনাক যি দিছে তাকে গ্ৰহণ কৰিব গম পাইছেনে আৰু সকলো জানো মাক হ'ব পাৰে সকলো মাক হ'ব নোৱাৰে নহয় যাক দিছে যি দিছে সেইটোতে সন্তুষ্ট হ'ব বুজি পাইছেনে তাৰপিছত আৰু মোৰ মনটো মানে ভাল লগা নাই মোৰ মানে মনটো এনেকুৱা লাগিছে মানে মইতো হেপ্পী মানে তথাপিও মানুহজন হেপ্পী হৈছে নাই মানুহজনে যেতিয়া মোক চাবলৈ আহিছে ৰিকভাৰী ৰুমত তেতিয়া মানে মোক কৈছে ডিচাৰ্জ দিছে ৰিকভাৰী ৰুমত তেতিয়া মানে মোক কৈছে আৰু দেই মই মানে সুধিছোঁ মই বোলো তুমি সঁচাকৈ ভাল পাইছানে তাৰপিছত তেতিয়া তেওঁ কৈছে দেই কিয় ভাল নাপাম তুমি ভাবিছা নি মই বেয়া পাইছোঁ বুলি
তেতিয়াহে মোৰ মানে শান্তি আহিছে দেই। আৰু এটা কথা কওঁ, যেতিয়া মানে অপাৰেশ্যন কৰিবলৈ সোমাই নহয়, তেতিয়া চাগে প্ৰতিজনী ছোৱালীয়ে কান্দে নেকি, ময়ো কান্দিছিলোঁ। কিন্তু মোৰ মা আহিয়ে পোৱা নাছিলে মানে। মোৰ মানে এনেকুৱা লাগিছে নহয়, মই এতিয়া ল'ৰা ছোৱালী এটা জন্ম দিম, কিজানি মই বাচিমেই নে মৰিমেই ক'ব নোৱাৰোঁ, ইমানেই চকু পানী ওলাইছে মানে। কিন্তু মানুহজনে মোৰ কথাটো গম পাই গৈছে, মানুহজনেও কান্দিছে দেই। মোৰ মানে তেতিয়া বেছি বেয়া লাগিছে আৰু দেই। এটা কথা কওঁ, মাইকী মানুহবোৰ ছোৱালীৰ জীৱনত কেনেকুৱা ধুনীয়াকৈ নিজৰ দেহাটো আবোৰ বিবুৰকৈ ৰাখে ন। হা, তাৰপিছত মাক হোৱা টাইমত জানেনে, যেতিয়া মাক হ'ব তেতিয়াহে গম পাব কেনেকুৱা কৰিব লাগে। হা, নিজৰ দেহাটো ডক্তৰৰ আগত উলিয়াই দিব লাগে, তেতিয়া লাজ চৰম একো নাইকিয়া হৈ যায় আৰু মানে। বুজি পাইছেনে? মই আগতে শুনোতে কি কয়, এনেকুৱা কৰেনে? যেতিয়া মানে পৰিস্থিতি সাপেক্ষে মানুহ মানে চলি যাব জানে। যেতিয়া মানে মই গৈছোঁ, ইমান দুখ লাগিছে, তাতে মাকো নাপালোঁ। তাৰপিছত ভাবিছোঁ যি হয় হ'ব আৰু। মই মানে বোলো আকৌ বোলো দেখিমেই নেদেখিম ঠিকনা নাই। ল'ৰা ছোৱালী এটা জন্ম দিম, এতিয়া মই বাচি আহিম নে মৰি আহিম। কাৰণ কেলৈ শুনো যে কিছুমান মৰি যায় বুলি, সেইটো কাৰণে মানে। কিন্তু এটা কথা নহয়, সদায় মাইণ্ডটো পজিটিভ কৰি ল'ব। পজিটিভ ভাইবটোৱে নহয় আপোনাক বহুত বেছি শক্তি দিব। নিগেটিভ ভাইববোৰ ল'ব, আপোনাৰ জীয়াই থকা দিনকেইটাও সোনকালে মাৰি পেলাব, গম পাইছেনে? সেইকাৰণে মই সকলোকে কওঁ, সদায় পজিটিভ মাইণ্ড এটা লৈ দিনটো ষ্টাৰ্ট কৰিব। আৰু সদায় মুখত এটা হাঁহি লৈ থাকিব। হাঁহিটোৱে আপোনাক যিমান বেয়া সময় আহিলেও আপোনাক সেই হাঁহিটোৱে মানে পাৰ কৰাব পাৰিব, গম পাইছেনে? সদায় মুখত এটা। বহুত কাম লৈ ওলাইছোঁ। ছোৱালীৰ চেণ্ডেল কিনি দিম কৈ আছোঁ, কিনি দিয়াই নাই। তাই কৈছে আৰু চেণ্ডেল দেখিছা ক'লা হৈ গৈছে, এইযোৰ চেণ্ডেলৰ পৰা মই পৰোঁ। সেইকাৰণে চেণ্ডেল আনিবলৈ যাওঁ। মই পাৰ্লাৰত সোমাওঁগৈ, থ্ৰেডিং কৰোঁ। ফেচিয়েল কৰিবৰ কাৰণে মানুহ বিচাৰি ফুৰিছোঁ, নাই পোৱা মানে। তাৰপিছত মানুহজনৰ আকৌ মোৰ মানুহজনে ইমানেই দিও মাৰে, একদম মানে যেন ড্ৰামত ডুব খাই দিব তেনেকুৱাকৈ। এনে কিছুমান ভালবোৰ মানে থৈ দিয়ে আৰু। এতিয়া আকৌ দিও আনিবলৈ আছে, সেই তাকে ওলাই যাওঁ আৰু। ঢেৰ কিবাকিবি কাম আছে, কামখিনিতো মষ্ট ইম্পৰ্টেণ্ট ন, কৰি যাওঁ। বতৰটো বৰ এটা ভাল নহয়, তথাপিও বতৰলৈ ৰখিলে নহ'ব। আৰু বিশেষকৈ মাৰ ভাগৰ টেবলেট কেইটামান, মানে সেই টেবলেটকেইটা তেজপুৰত পায় নে নাপায়। যদি তেজপুৰত নাপায়, আকৌ গুৱাহাটীৰ পৰা আনিব লাগিব। গুৱাহাটীত নাপালে মাহঁত মুম্বাইত আছে আজি। মুম্বাই পালেহি নহয়, কালি লণ্ডনৰ পৰা মুম্বাই পালেহি 7টা বজাতে। এতিয়া মুম্বাইৰ পৰা লৈ আহিব লাগিব নহ'লে। সেইকাৰণে মানে এতিয়া দৰৱৰ খবৰো ল'বলৈ যাওঁ। চব জেগাতে চব বস্তু নাপায়, সেইটো কাৰণে দিগদাৰ হয় ন। ওলাই মেলি বহি আছোঁ। এইফালে ছোৱালীও আজি ফ্ৰক পিন্ধে বোলে, ফ্ৰক পিন্ধাই দিছোঁ। এয়া বজাৰ কৰি আহোঁতে 3:20 হ'ল। বতৰটো তাতে ইমান বেয়া কৰিছে। ছোৱালীয়ে চেণ্ডেল কিনি আনিছে। ৱেলকাম। নতুন চেণ্ডেল থৈছে দেই, নতুন চেণ্ডেল থৈছে। ভাল লাগিছেনে তোমাৰ চেণ্ডেলযোৰ? লাগিছে? এয়া আমাৰ ছোৱালী নতুন চেণ্ডেল পিন্ধি আহিছে, পিন্ধি একদম কেনেকুৱা লাইট জ্বলি আছে আৰু। হা, এতিয়া বজাৰ কৰিবলৈ যায়, নতুন চেণ্ডেলহে পিন্ধে আৰু। ধুনু লাগিছে দেই মা। হা, পানীবোৰ নগচিবা, পানীবোৰ গচকি নাযাবা। মই জীৱনটোত সুখী কি কাৰণে জানেনে? মই যি পাইছোঁ তাতে সুখী হ'বলৈ শিকিছোঁ। কেতিয়াবা অধিক এটাও বিচাৰিছোঁ, কিন্তু অধিকটো বিচাৰিছোঁ নাই পোৱা বুলি মই কান্দিবলৈ যোৱা নাই, কিয়নো মোৰ সেইটো সাধ্যই নহয়। সেইকাৰণে লাইফটোত মই শিকিছোঁ, য'ত আছোঁ, যেনেকৈ আছোঁ, যাৰ লগত আছোঁ, তাতে সুখী থাকোঁ। আৰু কিনো পৃথিৱীলৈ জন্ম হৈ আহোঁতে কাপোৰ নিপিন্ধাকৈ আহিছিলোঁ, হয়নে? আহিলৈহে কাপোৰ পিন্ধিছোঁ। অহংকাৰ লৈ আহিছিলোঁ জানো? নাই লোৱা। টকা পইচা লৈ আহিছিলোঁ জানো? নাই লোৱা। তেনেহ'লে আমাৰ কিহৰ অহংকাৰ? কিহৰ কি? একো কৰি লাভ নাই। সাধাৰণভাৱে থাককচোন। সাধাৰণভাৱে যিমানকৈ থাকিব, তেতিয়াই আপোনাৰ জীৱনত সুখ আহিব। হয়, আমাৰ ইয়াত মায়া, মোহ, হিংসা, হয়নে? হৈছে। মানে যিকণ আছে নহয়, আমি মানে যিকণ আছে আমি তাতে সুখী হ'ব পাৰোঁ। কিন্তু আনৰ যে বেছি আছে, আনৰ কথা বেছিকৈ ভাবোঁ। আনৰ বেছিকৈ আছে, আমাৰ কিয় নাই? আমাৰো হ'ব লাগিব। কিন্তু সেইটোৰ যোগ্য জানো আপুনি হয়? সেইটো এবাৰ প্ৰথমতে ভাবি ল'ব। নহ'লে থকাখিনিও নাইকিয়া হ'ব।
বুজি পাইছে? কি ক'ম আৰু, চবেই জানেই চব কথা হয়নে? তথাপিও কেতিয়াবা মনৰ কথাবোৰ শ্বেয়াৰ কৰোঁ, ডেইলি ব্লগ বুলি দি থাকোঁ, আৰু আপোনালোকক যি যি সুধিছোঁ ক'ব ধুনীয়া। আমাৰ লাইফত ছোৱালী এজনী আহিছে, আমি তাকে লৈ সুখী। বহুতে ভাবে ল'ৰা এটা প্ৰথমতে জন্ম হ'লেই মানে বংশ গৌৰৱ ৰক্ষা কৰিবলৈ। বংশ গৌৰৱ ল'ৰাই নহয়, ছোৱালীয়ে ৰক্ষা কৰে, গম পাইছেনে? বংশ গৌৰৱটো যে ছোৱালীহে ল'ৰা ছোৱালী জন্ম দিয়ে, ল'ৰাই নিদিয়ে। ল'ৰাও লাগে, কিন্তু প্ৰথমতেই যে ল'ৰা হ'ব লাগিব কোনো এখন শাস্ত্ৰত লিখা নাই। ল'ৰা ছোৱালী সমান হয়, কিন্তু ল'ৰা ছোৱালী সমান বুলি কোনো নধৰে। ঠিক আছে দিয়ক তেন্তে আজিলৈ আহিছোঁ। জনাবলৈ নাপাহৰিব আকৌ কোনে কোনে মোক ভাল পায়, কোনে কোনে বেয়া পায়। আজি বোলো সেইটোকে সুধোচোন। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।